অসমীয়া কলা সংস্কৃতিৰ জগতৰ বৰেণ্য মনীষী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনৰ 17 জুনত ডিব্ৰুগড়ৰ তামোলবাৰীত চাহ বাগিচাত। পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা। শিক্ষা জীৱন। শৈশৱৰ বেছিভাগ সময় জ্যোতিপ্ৰসাদে তামোলবাৰীৰ চাহ বাগিচাতে কটোৱাৰ পাছত তেজপুৰত থকা ককা দেউতাক হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰা পকী এতিয়াৰ জ্যোতি ভাৰতীলৈ আহে আৰু তাতে শিক্ষা জীৱনৰ সূচনা কৰে। ঘৰতে ঘৰুৱা শিক্ষকৰ তত্বাৱধানত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পাছত জ্যোতিপ্ৰসাদে তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। 1917 চনত তেওঁ পুনৰ তামোলবাৰীলৈ অৰ্থাৎ বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাৰ ওচৰলৈ ঘূৰি যায়। তাত তেওঁ ডিব্ৰুগড় চৰকাৰী স্কুলত অষ্টম শ্ৰেণীত নামভৰ্তি কৰে। ডিব্ৰুগড় আৰু তেজপুৰত স্কুলীয়া শিক্ষা সাং কৰি 1923 চনত তেওঁ কলিকতাৰ জাতীয় কলেজত কলা শাখাৰ প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰে। 1924 চনত দ্বিতীয় বাৰ্ষিক সম্পূৰ্ণ নকৰাকৈ তেওঁ তেজপুৰলৈ প্ৰত্যাগমন কৰে আৰু সেই বছৰতে তেজপুৰৰ বাণ থিয়েটাৰত দুৰ্গা পূজাৰ সময়ত শোণিতকুঁৱৰী নাট মঞ্চস্থ কৰি অসমীয়া নাট্যশিল্পক নতুনত্ব প্ৰদান কৰে। 1926 চনত জ্যোতিপ্ৰসাদ উচ্চ শিক্ষাৰ বাবে লণ্ডনৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়লৈ যায় আৰু তাত UFA ষ্টুডিঅ'ত হিমাংশু ৰায়ৰ তত্বাৱধানত 7 মাহ থাকি চলচ্চিত্ৰ নিৰ্মাণ বিষয়ক শিক্ষা গ্ৰহণ কৰে। জ্যোতিপ্ৰসাদে এই সময়ছোৱাতে অৰ্থাৎ প্ৰায় 4 বছৰ কাল বাগদাদ, ফ্ৰান্স, তুৰ্কী, ইৰাক, ইৰাণ আদি দেশ ভ্ৰমণ কৰে। 1930 চনত ফ্ৰান্সত অনুষ্ঠিত ৱেষ্টিন উৎসৱত তেওঁ উপস্থিত আছিল। 1931 চনত জ্যোতিপ্ৰসাদ অসমলৈ ঘূৰি আহে আৰু স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। 1932 চনত জ্যোতিপ্ৰসাদক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰি 15 মাহৰ কাৰাদণ্ড আৰু 500 টকাৰ জৰিমনা বিহে। 1936 চনত জ্যোতিপ্ৰসাদ ডিব্ৰুগড়ৰ জীয়ৰী দেৱযানী ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কাৰাগাৰত থকা অৱস্থাতে 1931-32 চনত জ্যোতিপ্ৰসাদে লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক জয়মতী কুঁৱৰীক চিনেমাৰ উপযোগীকৈ লিখি উলিয়াইছিল। কাৰাবাসৰ পৰা মুক্তি পোৱাৰ পাছত 1933 চনত জ্যোতিৰ প্ৰযোজনা প্ৰতিষ্ঠান চিত্ৰলেখা মভিতন ভোলাগুৰি চাহ বাগিচাত প্ৰতিষ্ঠা কৰা হয়। 1934 চনত তেওঁ জয়মতী চলচ্চিত্ৰৰ শ্বুটিঙৰ কাম আৰম্ভ কৰে। 1935 চনৰ 10 মাৰ্চত কলিকতাৰ ৰাউনক হলত জয়মতীক মুক্তি দিয়া হয়। অসমত জয়মতী ছবিখনে মুক্তি লাভ কৰিলে 1935 চনৰ 20 মাৰ্চত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত। জয়মতীৰ পাছত 1939 চনত জ্যোতিপ্ৰসাদে ইন্দ্ৰমালতী নামৰ আন এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে। 1936-37 চনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই জয়মতী আৰু শোণিতকুঁৱৰী নাটকৰ গ্ৰামোফোন ৰেকৰ্ড উলিয়ায়। 1937 চনত জ্যোতিপ্ৰসাদে তেজপুৰত জোনাকী নামেৰে এটা চিনেমা হল নিৰ্মাণ কৰে। 1940 চনত জ্যোতিপ্ৰসাদৰ উদ্যোগতে সংগীত শিক্ষা তথা চৰ্চাৰ বাবে তেজপুৰত তেজপুৰ সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। জ্যোতিপ্ৰসাদৰ গীতবোৰ একোটা কবিতাৰ দৰে। ৰূপহ কোঁৱৰৰ চুমা পৰশতে মোৰে জীৱনৰে সখা কৃষ্ণ তই গছে গছে পাতি দিলে ফুলৰে সদায় আদি ভালেমান যুগজয়ী গীত তেওঁ ৰচনা কৰি গৈছে। এই গীতবোৰক জ্যোতি সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে। জ্যোতিপ্ৰসাদ এজন সুৰকাৰো। তেওঁ অসমীয়াত থলুৱা আইনাম, বিয়ানাম আদিৰ সুৰ সংগ্ৰহ কৰি সেইবোৰ প্ৰথমবাৰৰ বাবে আধুনিক অসমীয়া গীতত প্ৰয়োগ কৰিছিল। তেওঁ পাশ্চাত্য সংগীতৰ কৌশল কিছু পৰিমাণে অসমীয়া সংগীতত ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা চলাইছিল। অসমীয়া সংগীতৰ লগত হিন্দুস্তানী, কৰ্ণাটকী আৰু পাশ্চাত্য সংগীতক জিন নিয়াই ত্ৰিবেণী সংগমৰ কল্পনা কৰিছিল। অৱশ্যে তেওঁ কল্পনাক বাস্তৱত ৰূপ দিয়াৰ অৱকাশ নাপালে। জ্যোতিপ্ৰসাদে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ যেনে বাঁহী, টকা, গগনা, পেঁপা, খোল, দোতৰা, নাগাৰা, দবা, ভোৰতালৰ লগত বেহেলা, অৰ্গেন আদি পাশ্চাত্য বাদ্যযন্ত্ৰ লগ লগাই অৰ্কেষ্ট্ৰা গঠন কৰাৰ কথাও জনা যায়। আকাশবাণীৰ আইদেউৰ বুলনি নামটোৰো নামকৰণ জ্যোতিপ্ৰসাদেই কৰে। তেওঁ বৈপ্লৱিক ভাৱধাৰাৰে অসমীয়া কবিতালৈ এক অভিনৱ জাগৰণ আনিলে। তেওঁৰ ভালেমান কবিতাৰ ভিতৰত সুন্দৰৰ জয়যাত্ৰা, শিল্পীৰ আলোকযাত্ৰা, কাঞ্চনজংঘাৰ বুৰঞ্জী, অসমীয়া ডেকাৰ উক্তি, অসমীয়া ছোৱালীৰ উক্তি, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, সাজু হবৰে হ'ল অসমীয়া আদি কবিতাই অসমীয়াৰ মাজত বৈপ্লৱিক উদ্দীপনা সৃষ্টি কৰিছিল। জ্যোতিপ্ৰসাদে শিশুহঁতৰ কাৰণেও বহুতো কবিতা ৰচনা কৰি থৈ গৈছে। সেইবোৰ হ'ল ভূত পোৱালী, কুমপুৰে সপোন আদি। শিশুৰ কাৰণে ৰচনা কৰা এখন নাটক হ'ল ঘোঁৰা ডাঙৰীয়া। 1917 চনত জ্যোতিপ্ৰসাদে 7ম শ্ৰেণীত পঢ়ি থাকোঁতে লিখি উলিয়াইছিল শোণিতকুঁৱৰী নামৰ নাটকখন। শোণিতকুঁৱৰী নাটকত তেওঁৰ গীত আৰু সুৰসমূহে জোৱাৰ আনিছিল। জ্যোতিপ্ৰসাদে নিজেই কৈ গৈছে, শোণিতকুঁৱৰী নাটখন অসমীয়া সংগীত বুৰঞ্জীৰ এটা আটাইতকৈ লাগতিয়াল পাত। নাটকখন প্ৰকাশ হৈছিল 1925 চনত। জ্যোতিপ্ৰসাদৰ আন নাটসমূহ হ'ল কাৰেঙৰ লিগিৰি, ৰূপালীম, লভিতা, খনিকৰ, সুন্দৰ কোঁৱৰ, নিমাতী কইনা, সোণ পখিলা আদি। তেওঁৰ নাটসমূহত গীতৰ বলিষ্ঠ ভূমিকা আছে।
তেওঁৰ ৰচিত প্ৰথম গল্পটোৰ নাম আছিলে সতীৰ সোঁৱৰণী। এই গল্পটো বাঁহী আলোচনীত প্ৰকাশ হৈছিল। তেওঁ লিখা আন গল্পসমূহ হ'ল ৰূপসী, বগীতৰা, সোণতৰা, সোণটিৰ অভিমান, যুঁজাৰু, সন্ধ্যা, প্ৰত্নতান্ত্ৰিকৰ কলাঘুমতি, শিলাকুটি, নীলাচৰাই আদি। তেওঁৰ আন এখন শিশু উপযোগী গ্ৰন্থ হ'ল জ্যোতি ৰামায়ণ। জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা কেইখনমান জীৱনীৰ নাম হ'ল মহাত্মা গান্ধীৰ জীৱন সোঁৱৰণী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু পৰলোকত স্বৰ্গীয় আনন্দ চন্দ্ৰ আগৰৱালা। তেওঁ লিখা একমাত্ৰ উপন্যাসখনৰ নাম হ'ল আমাৰ গাঁও। জ্যোতিপ্ৰসাদৰ সংস্কৃতি সম্পৰ্কীয় কেইবাটাও প্ৰবন্ধ আছে। সেইবোৰ হ'ল শিল্পীৰ পৃথিৱী, নতুন দিনৰ কৃষ্টি, নতুনৰ পূজা, অসমীয়া সংস্কৃতি, ভাবিকালৰ সংস্কৃতি, পোহৰলৈ, আইদেউৰ জোনাকীবাদ, অসমীয়া স্থাপত্যৰ নৱৰূপ আদি। লুইতৰ পাৰৰ অগ্নিসুৰ নামৰ গ্ৰন্থখন মৰণোত্তৰভাৱে প্ৰকাশ হৈছিল। জ্যোতিপ্ৰসাদে নৃত্য চৰ্চাও কৰিছিল। অসমীয়া সংস্কৃতিত জাপি নৃত্য, পদুমকলি নৃত্য আদি সৃষ্টিমুখী নৃত্যৰ জন্ম তেওঁৱেই দিছিল। তদুপৰি জাতীয় নৃত্যৰ পুষ্টিৰ কাৰণে তেওঁ নিম্নোক্ত উৎসসমূহৰ আলম ল'বলৈ দিহা দিছে: অসমীয়া ছোৱালীৰ বিহু নাচ, অসমীয়া ল'ৰাৰ বিহু নাচ, অসমীয়া মানুহৰ সাধাৰণ নৃত্য, মিৰিয়নিৰ নাচ, গৰখীয়া ল'ৰাৰ নাচ, ভাওনাৰ নাচ, পুৰণি অসমীয়া পুথিৰ ছবিৰ নৃত্যভংগী, পুৰণি শিলত কটা মূৰ্তিৰ নৃত্যভংগী, গ্ৰীচীয়, ইটালীয়, বাৰ্মিজ আৰু এনে জাতিৰ নৃত্যভংগী আদি। 1936 চনত বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই শিল্প সংস্কৃতিৰ দিশত জ্যোতিপ্ৰসাদৰ অৱদানৰ বাবে তেওঁক ৰূপকোঁৱৰ উপাধিৰে বিভূষিত কৰে। জ্যোতিপ্ৰসাদৰ সন্মানাৰ্থে ভাৰত চৰকাৰে জ্যোতিপ্ৰসাদৰ নাম ফটো সম্বলিত ডাক টিকটৰ প্ৰচলন কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰখনো জ্যোতি বাটচৰাৰ নাম দি জ্যোতিপ্ৰসাদক নিতৌ জিলিকাই ৰখা হৈছে। তেওঁৰ মৃত্যু দিৱস 17 জানুৱাৰীৰ দিনটো সমগ্ৰ অসমত শিল্পী দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ স্মৃতিত 1961 চনত অসম চৰকাৰে গুৱাহাটীৰ কাহিলীপাৰাত জ্যোতি চিত্ৰবন নামৰ এটা ষ্টুডিঅ' প্ৰতিষ্ঠা কৰে। জ্যোতিপ্ৰসাদ আছিল একাধাৰে কবি, দাৰ্শনিক, সমালোচক, গীতিকাৰ, নাট্যকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, স্থাপত্যবিদ। 1949 চনত তেওঁৰ পত্নী দেৱযানীৰ মৃত্যু হয় আৰু একে বছৰতে জয়মতীৰ সংশোধিত প্ৰিণ্টৰ মুক্তি দিয়া হয়। 1950 চনত জ্যোতিপ্ৰসাদ কৰ্কট ৰোগত আক্ৰান্ত হৈ শ্বিলঙত চিকিৎসাধীন হয় আৰু 1951 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰকৃত শেষ নিশ্বাস ত্যাগ কৰে। এইটোৱে আছিল জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কীয় এটা চমু ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।